নমস্কাৰ সকলোকে মোৰ ফেচবুক ইনষ্টাগ্ৰাম আৰু ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। এইফালে দেখিছেনে শুকান মাছ নহৰু আৰু বুট জলকীয়া এইখিনি চাটনি বনাবৰ কাৰণে ভাজি লৈছোঁ। অলপ ৰঙচুৱাকৈ ভাজি ল'ম, তাৰপৰা এয়া চব্জি বনাম। এয়া শুকান মাছ ডাঙৰটো, এইটো কি নাম বাৰু, এইটো শুকান মাছৰ কমেণ্টছ কৰি জনাবচোন। এইফালে ৰঙচুৱাকৈ ভাজিছোঁ, ভাজি হ'লে মোৰ প্ৰায়। আৰু বুট জলকীয়া এইটো আজিৰ মেইন হিৰ'। আমি অকণ জ্বলা বেছি খাওঁ বাৰু, সেইবাবে অকণ জলকীয়া দিয়া হয় আৰু বুট জলকীয়াই খাওঁ। এইফালে ডাঙৰ শুকান মাছখিনি ফ্ৰাই কৰি লৈছোঁ আগতে, নহ'লে অলপ গোন্ধ আহি থাকে। গৰম পানীত তিয়াই ৰাখিলোঁ কাটি, আৰু এইফালে ৰঙচুৱাকৈ অকণ ভাজি লৈছোঁ। তাৰপৰা এয়া মাছখিনি ভাজি আছোঁ। আৰু আগৰ ভিডিঅ'বিলাকত আপোনালোকে ইমান মৰম দিয়াৰ কাৰণে বহুত থেংক ইউ। এইফালে দালিখিনিত তেল মাৰিবলৈ মই ৰেডি কৰিছোঁ, আৰু মই দালিত শুকান জলকীয়া আৰু নহৰু দিওঁ। নহৰুখিনি অলপ ৰঙচুৱা হ'লে তেলখিনি দি দিম। আজি ৰহৰ দাল আৰু মচুৰ দাল মিক্স কৰি বনাইছোঁ। মিক্স দালি খাই ভাল লাগে বাৰু। মই ৰহৰ দালি খাই বৰ বেছি ভাল নাপাওঁ, যিহেতু অলপ স্মেল এটা আহি থাকে কিবা। মানুহজনে মচুৰ দালি খাব মানা আছে থাইৰয়ডৰ প্ৰব্লেমৰ কাৰণে, হ'লেও আৰু মই ভাল পাওঁ, বনাই দিওঁ কেতিয়াবা, আৰু খাই মানুহজনেও। এইফালে দালিত তেল মাৰিবৰ কাৰণে নহৰু আৰু শুকান জলকীয়াখিনি মোৰ প্ৰায় ৰঙচুৱা হৈ আহিলে। এইফালে মই দালিখিনি দি দিছোঁ। আৰু আজি ভিডিঅ'টো ভাবিছোঁ বৰ বেছি দীঘল নকৰোঁ, আমি খোৱালৈকে বহুত ৰাতি হ'ব। বনোৱা ভিডিঅ'খিনিকে দি দিছোঁ। আৰু যিহেতু বেক কেমেৰা কৰিবলৈ মোৰ বাৰে কৈ আছোঁ, ৰিং লাইটটো বেয়া হৈ আছে, বহুত প্ৰব্লেম হৈ আছে। সেইকাৰণে মই ভিডিঅ'খিনি বহুত শ্বৰ্টকৈ দি আছোঁ। এয়া পিঁয়াজখিনিও মোৰ ৰঙচুৱা হৈ আহিলে, আৰু এইফালে মই বিলাহীখিনি দি দিম। আৰু এইফালে দালিখিনি মোৰ উতলি আছে, আৰু ধনিয়া পাত তাত কেইটামান দি দিলোঁ। দুমুঠি আছিলে, এমুঠি দাদাক দি দিলোঁ, আৰু এমুঠি ৰাখি থৈছিলোঁ আজি শুকান মাছ বনাম বুলি। শনিবাৰে অনা ধনিয়া পাত আজিলৈকে থাকিব নাই। আৰু মই যিকোনো চব্জিতে আজি দিনত বনাইছিলোঁ যে মছলাখিনি চালেনে, সেই মছলাখিনি আপোনালোকেও ব্যৱহাৰ কৰি চাবচোন, খাবলৈ খুবেই সোৱাদ হয়। চবৰে বেলেগ বেলেগ টেষ্ট, চবৰ বনোৱা ষ্টাইল বেলেগ। মই এনেকৈয়ে খাই ভাল পাওঁ। এয়া মই ডাঙৰ মাছখিনি ফ্ৰাই কৰি ৰখা শুকান মাছখিনি এতিয়া বিলাহী আৰু পিঁয়াজ দি ভাজি ৰখা জোলখিনি দি দিলোঁ। বৰ বেছি জোল নবনাওঁ, দালি বনাইছোঁ যিহেতু, আৰু বৰ বেছি শুকানো নবনাওঁ। আৰু উতলিয়ে গ'ল মোৰ শুকান মাছখিনি, তাতেও ধনিয়া পাত কেইটামান দি দিম, খাবলৈ ভাল হ'ব তেতিয়া। এয়া ধনিয়া পাত কেইটামান দি দিলোঁ। আৰু এতিয়া দেখিছেনে হৈয়ে আহিলে। আৰু ল'ৰাৰো খাবলৈ সোনকালে দিব লাগে, যিহেতু ৰাতিপুৱা স্কুল থাকে। এয়া ধনিয়া পাতখিনি দিলোঁ। ল'ৰাৰ স্কুল থাকে ৰাতিপুৱা, গতিকে যিমান পাৰোঁ সোনকালে ৰাতি শুৱাবলৈ চেষ্টা কৰোঁ। আৰু যিহেতু ভিডিঅ'খিনি এডিট কৰিবলৈ বহুত টাইম লাগে, মোৰ দুপৰীয়াৰ ভিডিঅ'টো বহুত দেৰিকৈ, ৰাতিৰ ভিডিঅ' কেতিয়াবা 1টাও বাজি যায়, এডিট কৰিবলৈ বহুত সময় লয়। আজি সোনকালে বনোৱা হ'ল, খোৱাও হ'ল। আমাৰ খোৱালে ভিডিঅ' দিওঁ বুলি ক'লে বহুত দেৰি হ'ব।